হেল্ল' বন্ধুসকল, মোৰ এডুকেশ্যনেল ক্ৰিজ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আমি এটা জিকে সিৰিজ আৰম্ভ কৰিছিলোঁ। সেই জিকে সিৰিজটোত আমি 30টা প্ৰশ্ন আলোচনা কৰিছিলোঁ। আজি আমি দ্বিতীয় পাৰ্টটো আলোচনা কৰিম। প্ৰথমটো প্ৰশ্ন হ'ল, শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ কোন আছিল? আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। কুসুম্বৰ ভূঞা, চণ্ডীবৰ ভূঞা, ৰঘুদেৱ ভূঞা, জগন্নাথ ভূঞা। আপোনালোকে শুদ্ধ উত্তৰ দিব চেষ্টা কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, কুসুম্বৰ ভূঞা। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। চাওক, নেক্সট কুৱেশ্যনটোলৈ দিয়া আছে যে শংকৰদেৱ কোন বছৰত প্ৰথম তীৰ্থযাত্ৰালৈ গৈছিল? তো ইয়াত অপশ্যনবোৰ চাব পাৰে আপোনালোকে। 1481 খ্ৰীষ্টাব্দ, 1449 খ্ৰীষ্টাব্দ, 1455 খ্ৰীষ্টাব্দ, 1500 খ্ৰীষ্টাব্দ। ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ, 1481 খ্ৰীষ্টাব্দ। ঠিক আছে, আপোনালোকে এই কুৱেশ্যনবোৰ বহীত এটা এটাকৈ লিখি ৰাখিব। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ, যিকোনো পৰীক্ষাত আহিব পাৰে। ADI হওক, আছাম পুলিচ হওক, যিকোনো পৰীক্ষাত। ঠিক আছে, মাধৱদেৱে শংকৰদেৱক ক'ত লগ পাইছিল? অপশ্যনবোৰ চাব পাৰে আপোনালোকে। এ অপশ্যন বৰতদ্ৰৱা, বি অপশ্যন মাজুলী, চি অপশ্যন কোচবিহাৰ, ডি অপশ্যন বেলগুৰি সত্ৰ। ইয়াৰ শুদ্ধটো হ'ল বেলগুৰি সত্ৰ। অপশ্যন ডি ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনলৈ যাওঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কোন বছৰত দেখাৱসান ঘটে? ইয়াৰ অপশ্যনবোৰ চাব পাৰিছে আপোনালোকে। 1969, 1970, 1965, 1960। ইয়াৰ অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ 1969। ঠিক আছে, মোৰ ভিডিঅ'বোৰত মই বহুত স্পীডকৈ পঢ়াওঁ। মোৰ ভিডিঅ'টো যদি 10 মিনিটৰ হয়, মই তাত 10 মিনিটৰ ভিডিঅ'ত এটলিষ্ট 30টা কুৱেশ্যন দি দিওঁ। ঠিক আছে, তো আপোনালোকে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ঠিক আছে, তো নেক্সট কুৱেশ্যনটোলৈ চাওঁ। শোণিত কুঁৱৰী কোনে লিখিছিল? ইয়াৰ অপশ্যনবোৰ চাব পাৰে আপোনালোকে। ডক্টৰ ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, মাধৱদেৱ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। ঠিক আছে, তো নেক্সট কুৱেশ্যনটোলৈ চাওঁ। নেক্সট কুৱেশ্যনটো হ'ল, শিল্পী দিৱস কাৰ স্মৃতিত পালন কৰা হয়? তো ইয়াতে আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। মহাত্মা গান্ধী, বিষ্ণু ৰাভা, শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি, জ্যোতিপ্ৰসাদ আগৰৱালা। ঠিক আছে, তো নেক্সট কুৱেশ্যনটো চাওঁ। জাৰিসমূহ কি? জাৰিসমূহ আপোনালোকে ক'ব লাগে যে এক প্ৰকাৰৰ পবিত্ৰ গীত, নে এবিধ খেল, নে এখন নাট, নে এখন পবিত্ৰ পুথি। চাওক, জাৰিসমূহ হৈছে এক প্ৰকাৰৰ পবিত্ৰ গীত। ঠিক আছে, তো ৰসৰাজ নামেৰে কাক জনা যায়? ৰসৰাজ নামেৰে জনা যায় কাক? লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আপোনালোকে সবেই জানে, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। ঠিক আছে, অপশ্যন এ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, কাৰ শাসনকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? আপোনালোকে অপশ্যনবোৰ চাব পাইছে। অপশ্যন এ চুকাফা, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি নৰনাৰায়ণ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ভাস্কৰ বৰ্মন। পৰৱৰ্তী কুৱেশ্যন, অসমৰ কোনজন ৰজাই কনৌজ ধৰ্মীয় উৎসৱত অংশ লৈছিল? অপশ্যনবোৰ চাব পাৰিছে আপোনালোকে। চুকাফা, শশাংক, বলবৰ্মন, ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ভাস্কৰ বৰ্মন। ঠিক আছে, তো নেক্সট কুৱেশ্যনলৈ যাওঁ। চাওক, নেক্সট কুৱেশ্যনটো দি আছে, লাচিত বৰফুকনৰ পিতৃ কোন আছিল? আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল মমাই তামুলী বৰবৰুৱা। ঠিক আছে, মমাই তামুলী বৰবৰুৱা লাচিত বৰফুকনৰ পিতৃ আছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল, চুকাফা কোন ঠাইৰ পৰা অসমলৈ আহিছিল? আপোনালোকে ক'ব পাৰিবনে? ইয়াৰ অপশ্যন দিছে চীন, ম্যানমাৰ, থাইলেণ্ড, মাওলুং। ইয়াৰ অপশ্যনটো হ'ল মাওলুং। ঠিক আছে, মাওলুঙৰ পৰা পাটকাই পৰ্বত পাৰ হৈ চুকাফাই অসমলৈ আহিছিল। ঠিক আছে, নেক্সট কুৱেশ্যন, চিলাৰায়ে কোনজন বিখ্যাত ৰজাৰ সেনাপতি আছিল? চাওক, ইয়াৰ অপশ্যনবোৰ চাব পাৰে। নৰনাৰায়ণ, চুকাফা, ভাস্কৰ বৰ্মন, ৰুদ্ৰসিংহ। ইয়াৰ অপশ্যনটো হ'ল নৰনাৰায়ণ। ঠিক আছে, নৰনাৰায়ণ কি আছিল? নৰনাৰায়ণৰ চিলাৰাই আছিল বিখ্যাত সেনাপতি। ঠিক আছে, আৰু এই নৰনাৰায়ণৰ ভায়ে আছিল চিলাৰাই। ঠিক আছে, চিলাৰায়ক আমি শুক্লধ্বজ বুলিও জানো। ঠিক আছে, নেক্সট কুৱেশ্যন, নানাৰ্থ সংগ্ৰহ কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনবোৰ চাব পাৰিছে। আনন্দৰাম বৰুৱা, বিষ্ণু ৰাভা, লাচিত বৰফুকন, জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? অপশ্যনবোৰ আপোনালোকে চাব পাৰে। লক্ষ্মীনাথ বেজবৰুৱা, গোপীনাথ বৰদলৈ, অমিয় কুমাৰ দাস, জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, অমিয় কুমাৰ দাস। ঠিক আছে, অমিয় কুমাৰ দাসে মহাত্মা গান্ধীৰ যিখন আত্মজীৱনী আছিল সেইখন অসমীয়াত অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন, সুগন্ধি পখিলাৰ কবি নামেৰে কাক জনা যায়? ইয়াৰ অপশ্যনবোৰ চাব পাৰিছে আপোনালোকে। হীৰেণ ভট্টাচাৰ্য, অম্বিকাগিৰি ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, অনন্ত তাঁতী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ, হীৰেণ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, অসমৰ সিংহ বুলি কাক কোৱা হয়? আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। লাচিত বৰফুকন, চিলাৰায়, ভাস্কৰ বৰ্মন, অম্বিকাগিৰি ৰায়চৌধুৰী। অসম সিংহ বুলি জনা যায় অম্বিকাগিৰি ৰায়চৌধুৰী। ঠিক আছে, নেক্সট কুৱেশ্যন, মোৰ চিকাৰ কাহিনী কোনে লিখিছিল? ইয়াৰ অপশ্যনবোৰ আপোনালোকে চাব পাৰিছে। জিম কৰবেট, আনন্দৰাম বৰুৱা, ডক্টৰ ভূপেন হাজৰিকা, তৰুণৰাম ফুকন। ইয়াৰ
শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যনটোলৈ চাওঁ, কুশল কোঁৱৰক কোন বছৰত ফাঁচি দিয়া হৈছিল? আপোনালোকে অপশ্যনবোৰ চাব পাইছে। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1943 চনত। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কোন বছৰত অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনবোৰ আপোনালোকে চাব পাৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1917 চনত। 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। ঠিক আছে, এইটো আছিল আজিৰ লাষ্ট কুৱেশ্যন। বাকীবোৰ পিছলৈ লৈ আহিম, কালি লৈ আহিম। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।